BCC ডেটো পালন কৰোঁ। যদি আমাৰ এই 19 তাৰিখ ডেটটো যদি দেওবাৰ হয় তেতিয়াহ'লে আমি সোমবাৰ 20 তাৰিখেও পালন কৰিব পাৰোঁ। PCCE ডেটোৰ মূল বিষয়বস্তুটো হ'ল এই মাহত আমি কোনটো বিষয়ৰ ওপৰত তেওঁলোকক ল'ৰা ছোৱালীক শিক্ষা দিছোঁ। প্ৰি স্কুল এক্টিভিটিৰ যোগেদি দিছোঁ বা খেল ধেমালিৰ মাজেদি দিছোঁ। সেই এক্টিভিটিখিনি তেওঁলোকে কিমানখিনি আয়ত্ত কৰিব পাৰিছে সেইটো মান নিৰ্ণয় কৰা এটা প্ৰচেছ। কিন্তু ল'ৰা ছোৱালীয়ে সেইটো নাজানে। আমি সেই সফালে শিশুৰ অভিভাৱকক মাতিব লাগে। যদি অভিভাৱক চাকৰিয়াল বা কিবা কামত যাব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ আইতাক ককাক বা বৰ্তাক বৰমাক বা ককায়েক বা বায়েক ইহঁতক তেওঁলোককে হ'লেও আমি সভাখনলৈ মাতি আনিব লাগিব। আৰু লগতে আমি মাতৃ সভাৰ আমাৰ এটা কমিটি আছিলে নহয় 7জনীয়া মাতৃ সভাৰ, তেওঁলোকৰ ভিতৰত 2-এগৰাকীক মাতিলেও হ'ব, সকলোতো আহিবলৈ সময় নাপায়। আৰু লগতে কি কৰিব লাগে, আমাৰ যিখিনি প্ৰসূতি মহিলা যদি আহিব পাৰে তেওঁলোকক বা যিখিনি গৰ্ভৱতী মহিলা তেওঁলোককো আমি এই BCC ডেলৈ মাতিব পাৰোঁ। কাৰণ তেওঁলোকো প্ৰিপেয়াৰ হ'ব পাৰিব, তেওঁলোকে বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰিব। এতিয়া মূল কথাটো হ'ল যেতিয়া আমি গাৰ্জেনসকলক মাতিম, আমি মিটিং আকাৰে আমাৰ প্ৰচেছটো ঠিক কৰি ল'ম। তাৰপিছত তাৰ ৰাইজৰ ভিতৰতে এজনক আমি সভানেত্ৰী বা সভাপতিৰ আসনত বহাব দিম। আৰু লগত আমি এই মাহত উদ্দেশ্য ব্যাখ্যা হিচাপে কৰ্মীয়ে ক'ব, গাৰ্জেনসকল থাকিব আৰু কৰ্মীয়ে ক'ব যে আমি এই মাহত আমি এই বিষয়বস্তু যেনেকৈ আমাৰ এতিয়া মে' মাহত আছিলে জুন গাৰ্জেনবিলাক লগত লাগিয়ে থাকে হয়নে নহয়? আমাৰ অংগনবাড়ীৰ কাৰণে নালাগে, গতিকে আমি কেনেকৈ দেখুৱাম তেওঁলোকক যে আমি কিবা শিকাইছোঁ। এই দিনটোৰ কাৰণে আমি তেওঁলোকক মাতি পেলাই যে মানুহক যিকোনো প্ৰকাৰে এদিন মাতিলে তেওঁলোকে বুজি পাব, পিছৰবাৰ নিজে নিজে আহিব। মোৰ ল'ৰাটোৱে কি পাইছে, মোৰ ছোৱালীজনীয়ে কি পাইছে জানিবৰ কাৰণে পিছৰবাৰ নিজে নিজে আহিব। গতিকে এবাৰ আনি ল'লে আপোনালোকে মিটিংখন যদি ভালকৈ পাতি দিয়ে তেতিয়া বুজি পাব যে এখন মিটিং কিমান দৰকাৰী মিটিং। কৰিছে কি BCC বিষয়বস্তু BCC আমি কৈ আছো BCC ডে আছে কি কৰিছে ডেটো নাই আছে তেতিয়াহ'লে BCC ডে প্ৰতি মাহৰ আমাৰ কেন্দ্ৰ এলেকাত আমাৰ যি উপস্বাস্থ্য কেন্দ্ৰ আছে তাত আমাৰ প্ৰথম বুধবাৰটোত আমাৰ গ্ৰাম্য পুষ্টি দিৱস হিচাপে অসমীয়াত গ্ৰাম্য পুষ্টি দিৱস বুলি কোৱা হয় আৰু ইংৰাজীত তাত আমাৰ যিখিনি ব্যক্তি আছে আৰু শিশুসকল আছে তেওঁলোকক
গাঁওসভা আমাৰ মুখ্য দায়িত্বসকল তাৰপিছত জাতীয় ছাৰ তেখেতসকলক লৈ ৰাইজৰ মাজত স্বাস্থ্যৰ কিছু সজাগতা অনাৰ বাবে এখন সভা পালন কৰা হয়। তাতে PW ছাৰ হওক বা ডক্টৰ ছাৰ যিজন আহে তেখেতে বা ANM বাইদেউসকলে আমাৰ প্ৰতিষেধকসমূহ লৈ তেনেধৰণে আমি উপকৃত হ'ম বা সকলক আমি বাহিৰত প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত জ্ঞান দিয়াটো অতি দৰকাৰ। কাৰণ আমি প্ৰাকৃতিকভাৱে শিশুসকলক যেতিয়া ফুৰাবলৈ নিওঁ তেওঁলোকৰ যিখিনি তেওঁলোকৰ আমি ভালদৰে বুজিবৰ কাৰণে আমি সুবিধা পাওঁ। লগতে তেওঁলোকে কি কৰি ভাল পায়, তেওঁলোকে কেনেধৰণে কৰিলে তেওঁলোকৰ বৌদ্ধিক শাৰীৰিক আৰু মানসিক বিকাশ হ'ব, সেই ওপৰত আমি এটা অনুমান কৰিব পাৰোঁ। আৰু লগতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে তেওঁলোকে জ্ঞান ল'ব পাৰে। এনেধৰণে আমি শিশুসকলক তেওঁলোকৰ প্ৰত্যেকটো বিকাশৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰোঁ। আৰু সেইকাৰণে আমি ভাবোঁ আমি প্ৰাকৃতিক পৰিৱেশৰ লগত আমি সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব লাগে। লগতে আমি শিশুসকল বা অন্যান্যকো এই পৰিৱেশৰ লগত জড়িত হৈ থাকিবলৈ উপদেশ দিব লাগে। আমাৰ ঘৰত হৈছে CBA ফুলখিনি হ'ল কমিউনিটি বেষ্ট ইভেণ্ট। আমাৰ CBA মাহত দুবাৰ পাতিব লাগে, 10 তাৰিখৰ আগত আৰু 20 তাৰিখৰ পিছত দুখন CBA মিটিং পাতিব লাগে। CBA মানে আমি নতুন শিশুক আদৰণি কৰি কেন্দ্ৰলৈ আনিব লাগে, নৱোৱাৰীয়ে আদৰণি। আমাৰ ডেস্কখন কৰিছে ECC হৈছে আৰ্লি চাইল্ডহুড এণ্ড চাইল্ডকেয়াৰ এডুকেশ্যন, মানে প্ৰাক-শৈশৱকালীন শিশুৰ শিক্ষা আৰু যত্নৰ ওপৰত শিক্ষা আৰু যত্ন, মানে আমি শৈশৱকালত আমাৰ শিশুসকলক কেনেকৈ যত্ন ল'ব লাগে, মানে আমি তেওঁলোকক একচন চঙৰ জৰিয়তে আমি তেওঁলোকক শিক্ষা দিব পাৰোঁ। আৰু শাৰীৰিক আৰু মানসিক বৃদ্ধি কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি তেওঁলোকক শিকাব লাগে। দাদাই দিব জোতা, দাদা ভাইটি ভণ্টি মিলি চাম আমি পূজা, দেউতাৰ লগত যাম আমি পূজা চাবলৈ, ৰঙা নীলা বেলুন কিনি আনিম ঘৰলৈ, ৰঙা নীলা বেলুন কিনি আনিম বাওঁ ভৰি দুয়ো ভৰি মিলি খোজ কাঢ়ো বল খেলো ধূপ ধাপ কৰি, সোঁ চকু বাওঁ চকু দুয়ো কাণ মিলি দেখা শুনা কাম কৰে বাহাদুৰি, আটায়ে মিলি কয় আমি বাই ভনী, আমাৰ মাজত নাই কাম হিয়ালি। এই মোৰ কলা চুলি, এই বগা পাত, এই দুটা মোৰ, এইটো এইটো কঁকাল, এই দুখন কাণ মোৰ, এইটো নাক, এই দুটা চকু মোৰ, এইখন মুখ। আমাৰ চকু দুই, তিনি তিনি তিনি, ৰিক্সা থকা তিনিখন, চাৰি চাৰি চাৰি, গৰু ঠেং চাৰি, 5 5 5, আমাৰ এখন হাতৰ আঙুলি 5। আৰু কি কাৰণে কেনেধৰণে কি সকলে কি কৰিব লাগে সকলোখিনি মানে সকলো ধৰণে বুজালে মহিলাসকলক বুজাইছোঁ।